আপোনালোকে ইতিমধ্যে গমে পাইছে ছোৱালীজনীৰ ষ্টেটমেণ্ট আপোনালোকে শুনিলেই। এই ছোৱালীজনীক আজিৰ পৰা 6 মাহ আগতেও এই গোৱালপাৰাৰ আমবাৰীৰ ল'ৰাজনে ফুচুলাই কিনে পলাই লৈ গৈছিল। তেতিয়া ঘৰৰ মানুহে গম পাই কিনে এটা কেছ এটা দিছিলে, মিচিং কেছ এটা দিছিলে। গতিকে সেই হিচাপত ছোৱালীজনীক উদ্ধাৰ কৰি তেতিয়া অনা হৈছে। কিন্তু এইবাৰো সেই ল'ৰাজনে এই নাবালিকা ছোৱালী, যিহেতু তাই নাবালিকা হয়, ক্লাছ 8 বা 9ত মাত্ৰ পঢ়ি আছে, গতিকে তেনেকুৱা নাবালিকা ছোৱালীজনীক এতিয়া ফুচুলাই কিনে আমি শুনামতে কিছুমান বোলে ভিডিঅ' বা ফটো দেখাই কিনে তেনেকৈ জোৰ জবস্তি কৰি কিনে তেনেকুৱা ব্লেকমেইলিং কৰি লৈ যোৱা বুলি আমি গম পাইছোঁ। গতিকে এনেকুৱা এটা নাবালিকা ছোৱালীক আজি প্ৰশাসন থকা স্বত্বেও কেনেকৈ নিব পালে? গতিকে এইটোৰ এটা উচিত তদন্ত হ'ব লাগে। আমি ইয়াৰ আগতেও যিটো কেছ দিয়া হৈছিলে 6 মাহ আগত, সেই কেছটোত ল'ৰাটোৰ ক্ষেত্ৰত কি কৰিলে আমি এতিয়ালৈকে গম পোৱা নাই। কিন্তু এইবাৰ আমি দাবী জনাইছোঁ বঙাইগাঁও প্ৰশাসনক যে এই এটা ছোৱালীজনী, যিটো এটা নাবালিক ছোৱালী, আমাৰ হিন্দু ছোৱালী, যাক এটা মানে মুছলিম ল'ৰা এজনে জোৰ জবস্তি এটা ব্লেকমেইলিং কৰি যেনেকৈ কৰি কিডনেপিং টাইপকৈ লৈ গৈ আছে, দিল্লীত পলাই লৈ গৈছিল। দিল্লীৰ পৰা ভাগ্য ভাল যে তাৰ ছোৱালীটোৰ নিজ জ্ঞানে যেতিয়া ফোন কৰি ঘৰত জনাই দিলে, তেতিয়া ঘৰৰ পৰা মাক বাপেক বা তেওঁলোকৰ ভায়েকহঁতে গৈ কিনে লৈ আহিলে। কিন্তু এনেকুৱা ঘটনা যে বাৰে বাৰে হৈ আছে, তাৰ বাবে দায়ী কোন হয়? গতিকে আমি আমাৰ বঙাইগাঁও প্ৰশাসনক আমি অনুৰোধ কৰিম যাতে, যিহেতু নাবালিকা ছোৱালীক লৈছে, গতিকে এই ল'ৰাটোৰ এইবাৰ এটা ডাঙৰ শাস্তি হ'বই লাগিব। কাৰণ নহ'লে এনেকুৱা কেছ আমাৰ দিনে দিনে আমাৰ বৃদ্ধি হৈ গৈয়ে আছে। আৰু আমি বিশ্ব হিন্দু পৰিষদে বাৰে বাৰে এই কেছবিলাকত আমি লাগি আমাৰ হিন্দু সমাজক আমি এটাই কথা কৈ আছিলোঁ যে আপোনালোকে সজাগ হৈ থাকক। সজাগ নোহোৱাৰ ফলত আজি এনেকুৱা ধৰণৰ ঘটনা দিনক দিনে বৃদ্ধি পাই আহিছে। গতিকে আমি প্ৰশাসনক, লগতে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি এটা অনুৰোধ কৰিম যে এনেকুৱা ধৰণৰ কেছ যাতে আগন্তুক দিনত নহয়। গতিকে এটা কঠোৰ আইন হ'ব লাগে, যাতে আমাৰ হিন্দু ছোৱালীক লৈ গ'লে তেওঁলোকে উচিত এটা ডাঙৰ এটা ভয়ংকৰ শাস্তি পায়। আৰু এই ছোৱালীজনীৰ এটা ন্যায় এটা দিয়ে, যাতে এইবাৰ এই ল'ৰাটোৱে কোনো পধ্যে আইনৰ সুৰুঙা লৈ কিনে বাচি যাব নোৱাৰে। কাৰণ ছোৱালীজনী হৈছে নাবালিক। গতিকে আমি আপোনালোকৰ যোগেদি আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ, ইয়াৰ এটা উচিত ব্যৱস্থা হওক। ধন্যবাদ। মানে এইটো মোৰ চালি হয়। আজি 6 মাহ আগত এবাৰ লৈ গ'ল, পলুৱাই লৈ গ'ল। মই খবৰ পোৱাৰ পিছত মই ড্ৰাইভাৰী কৰোঁ। গাড়ীৰ পৰা আহি পেলাই ৰাতি থানাৰ পৰা পুলিচ লৈ যায়, ৰাতি উঠাই লৈ আহিছোঁ। তাৰ মিছা কথা বহুত মাতছে। আমি 8টা মানত গৈছোঁ বগা নাম্বাৰী, আমাক ঘূৰাই ঘূৰাই ৰাতি আমি 3টা বজাতহে লগ পাওঁ। লগ পোৱাৰ পিছত সিহঁতে মানে এনেকুৱা হৈ গৈছে, আমাক তাতেও এনেকুৱাও ভাষ্য কৈছে, আমাৰ মানে কৈছে টকা দিং, ইয়াৰ পৰা গুচি যা, এনেকুৱাও কৈছে। তাও আমি মান্তি মানে ছোৱালীটো লৈ হেনে আহিছোঁ, ল'ৰাটোক পোৱা নাই। আমাৰ থানাত, জুবিঘোপা থানাত আমি কেছটো দিয়া হয়। দিয়াতে আমাক তাৰপিছত তাহাঁতে আৰু কোনো একো কোৱা নাই। পুলিচ উল্টা আমাকে যে হেৰাছমেণ্ট কৰিছে, বাৰ বাৰ আমাৰ তাতে গৈছে সুধিবৰ কাৰণে যে তহঁতে কি কৰিলে, কি নকৰিলে। আমি এটাই কি মানে গৰীব মানুহ কাৰণে আইন নাই নেকি? এনেকুৱা দম দি থাকে। মানে মই এই ছোৱালীটোক অনাৰ কাৰণে তাহাঁতৰ ঘৰৰ পৰা পুলিচ দি মোক মানে ফোনত এনেকুৱা কৈ থাকে যে টকটো বস্তাত উঠাই দিম আৰু কাটি পেলাই দিম, এনেকৈ ব্লেকমেইল কৰি আছে। আৰু ছোৱালীটোকো এনেকৈ কোৱাৰ কাৰণে মানে ছোৱালীটো ভয় পাই আছে। সেইকাৰণে তাৰ মানে পক্ষত যি কয় মানে সেইটো শুনে আৰু কি। এইকাৰণে ভয়ত ঠেলাই মানে সি কৰাৰ কাৰণে মই আৰক্ষীক এটাই কৈছোঁ, নমস্কাৰ জনাইছোঁ, আমাক মানে তদন্ত কৰি এইটো তাহাঁতক হাজৰলৈকে পঠাবই লাগিব, জেললৈকে। নহ'লে ইহঁতে মানে এনেকৈ লাই পাই গৈছে, একো নকৰাৰ কাৰণে ইহঁতে বহুত লাই পাই গৈছে। দম দি দিয়ে মানে ভাষা এনেকুৱা বেয়া ভাষা, মা বইনী নি এনেকুৱা ভাষা কয়। কয় তহঁতৰ ল'ৰা ছোৱালী যদি ৰাস্তাত উঠাই লৈ যাম, এনেকুৱাও কয়। তাৰ ভাই আছে আৰু বইনীটো আছে, সেইবিলাকো মানে লগত মানে সিহঁতৰ আছে লগত। তাহাঁতৰ চব পেক মানে ছোৱালীটো কেনেকৈ লৈ তাহাঁতে বিক্ৰী কৰিব পাৰে, সেইটো ধান্দা লগাইছে।